নমস্কাৰ সকলোকে স্বাগতম জনাইছো। আজি আমি উপস্থিত আছো আসাম ফক ডান্স টেলেণ্টৰ মাজমজিয়াত। মই বিকি গগৈ আৰু মোৰ সহযোগী মাধৱ মিছন গগৈ। নমস্কাৰ। আজি অনুষ্ঠানটি হৈছে ভাওনাৰ সংলাপ প্ৰক্ষেপণ। ভাওনাৰ সংলাপ প্ৰক্ষেপণনো কি, আমি সেই কথা জনাৰ আগতে আমি ভাওনাৰ বিষয়ে সম্পূৰ্ণকৈ জনাটো আমাৰ অতিকে প্ৰয়োজন। সৰ্বপ্ৰথমে ভাওনা মানেনো কি, ভাওনা শব্দৰ অৰ্থ আছে, এই সকলোবোৰ জনা আমাৰ অতিকে দৰকাৰ। আমি সৰ্বপ্ৰথমে ক'ব লৈছোঁ আমি ভাওনা শব্দৰ অৰ্থ। ভাওনা শব্দৰ অৰ্থ হৈছে ভা মানে হৈছে মনৰ ভাৱ, আৰু ও মানে হৈছে নিৰাকাৰ, অৰ্থাৎ যি আমি নেদেখাজনৰ অস্তিত্ব থকাটো বুজায়, আৰু না মানে হৈছে স্বয়ং নাৰায়ণ বা ভগৱান। এতিয়া আহিছোঁ ভাওনা মানেনো কি। ভাওনা মানে হৈছে আমাৰ মনৰ ভাৱেদি দৰ্শক বা ভকত বৈষ্ণৱৰ সন্মুখত জগতৰ যি তিনি শক্তি আছে, সেই তিনি শক্তিৰ লীলা চৰিত্ৰসমূহ বা লীলা কাৰ্য প্ৰকাশ কৰাকে চমু অৰ্থত আমি ভাওনা বুলি ক'ব পাৰোঁ। গতিকে আপোনালোকে এতিয়া জানিলে ভাওনাৰ ভাৱাৰ্থ বা শব্দাৰ্থ আৰু ভাওনা কাক বোলে। এতিয়া আহিছোঁ আমি ভাওনাৰ সৃষ্টি আৰু ভাওনাৰ প্ৰকাৰসমূহ। এই বিষয়ে বিতংভাৱে আপোনালোকক বুজাই ক'ব মোৰ সহযোগী মাধৱ মিছন গগৈয়ে।